নিশ্চয়কৈ ৰাজ্যজুৰি আজিৰ পৰা আৰম্ভ হৈছে বিশেষ সংশোধনী ভোটাৰ তালিকাৰ কাম আৰু দেখিবলৈ পোৱা গৈছে যে আজিৰ পৰা বিএলঅ'সকলে প্ৰশিক্ষণ লোৱাৰ পিছত ঘৰে ঘৰে গৈ ভোটাৰ তালিকাৰ পৰীক্ষা কৰিব। আমাৰ লগত নিৰ্বাচনী বিষয়াগৰাকী আছে, আমি তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম দৰং জিলাত কিমান ভোটাৰ আছে, লগতে কিমান বিএলঅ'ক প্ৰশিক্ষণ প্ৰদান কৰি সাজু কৰি তোলা হৈছে। দৰঙত কিমান ভোটাৰ আছে, কিমান ভোটাৰৰ ঘৰলৈকে বিএলঅ'সকল যাব? আমাৰ বৰ্তমান 7,13,451 ভোটাৰ আছে আৰু আমাৰ বৰ্তমান 864 পলিং ষ্টেচন আছে, য'ত দলগাঁৱৰ আমাৰ 340 আছে, আমাৰ চিপাঝাৰত 286 আছে আৰু আমাৰ মঙলদৈত 238 আছে। তো আমি যোৱাকালি আপোনালোকৰ মঙলদৈ দলগাঁও সমষ্টিৰ বিএলঅ'সকলক ট্ৰেইনিং দিলোঁ আৰু আজি আমাৰ লগত মঙলদৈ আৰু চিপাঝাৰ সমষ্টিৰ বিএলঅ'সকল আছে, যাক আমি ট্ৰেইনিং প্ৰদান কৰিছোঁ আৰু এতিয়া হাউচ টু হাউচ ভেৰিফিকেশ্যনৰ কাৰণে যাব। কি ভেৰিফিকেশ্যন কৰিব? ভেৰিফিকেশ্যন আমাক এতিয়া বৰ্তমান 3খন শ্বীট দিয়া গৈছে, ষ্টেটমেণ্ট 1, 2 আৰু 3। 1 নম্বৰ ষ্টেটমেণ্টত তেখেতে যি আমাৰ কাৰেকশ্যন লাগে সেই কাৰেকশ্যনখিনি আমাক তাহাঁতে তাত উঠাই আনিব আৰু আমাৰ 2 নম্বৰ যিখিনি ষ্টেটমেণ্ট আছে 18 বছৰ ওপৰৰ যিসকল ভোটাৰ আছে যাৰ নাম এতিয়ালৈকে অন্তৰ্ভুক্ত হোৱা নাই, আমাৰ বিবাহিত মহিলা হ'ব পাৰে য'ত মাকৰ ঘৰতে নাম আছে, বা আমাৰ হ'ব পাৰে ল'ৰা ছোৱালী য'ত বাহিৰত গৈছে নাম এতিয়ালৈকে ভৰ্তি হোৱা নাই, তেখেতসকলৰ নাম 2 নম্বৰ ষ্টেটমেণ্টত তেখেতসকলে ভৰ্তি কৰিব। আৰু আমাৰ 3 নম্বৰ ষ্টেটমেণ্ট আছে য'ত 17+ ভোটাৰ, যোন প্ৰস্পেক্টিভ ভোটাৰ্ছ অহা বছৰ তেখেতৰ নাম ভৰ্তি হ'ব, সেইখিনি ডাটা আমাৰ বিএলঅ'ই ঘৰে ঘৰে গৈ কালেক্ট কৰিব। কিমান দিন লাগিব? আমাক এইখিনি 20 ডিচেম্বৰৰ ভিতৰত কমপ্লিট কৰিবলৈ দিছে, তেখেতসকলক আমি 15 ডিচেম্বৰ টাৰ্গেট দিছোঁ। বাইদেউ প্ৰশিক্ষণ ল'লে? হয়, আজি কি প্ৰশিক্ষণ দিলে আপোনালোকক? স্পেচিয়েল ডিভিশ্যনৰ প্ৰশিক্ষণটো লৈছোঁ। আজি আমাক মানে আজিৰ পৰা মানে আমি হাউচ টু হাউচ ভিজিট কৰিম। তাতে মানে যিবিলাক আমাৰ ষ্টেটমেণ্ট 1, 2 আৰু 3 তিনিটা প্ৰশিক্ষণ দিয়া হৈছে। ষ্টেটমেণ্ট 1ত মানে যিবিলাক মানে কাৰেকশ্যন কৰিব লগা আছে সেইখিনি মানে আমি উঠাই আনিম, ডাটা কালেকশ্যন কৰিম। ষ্টেটমেণ্ট 3টোত আছে মানে যিবিলাক মেৰিড হৈ বাহিৰত গৈছে, মানে তেওঁলোকৰ নামটো অহা নাই, বা ল'ৰা ছোৱালী বাহিৰত আছে নামটো অহা নাই, তেওঁলোকৰ নামবিলাক মানে আমি হেৰি কৰিম, ডাটা কালেকশ্যন। সুবিধা হ'ব নেকি? অসুবিধা হৈছে নেকি আপোনালোকে ঘৰে ঘৰে গৈ তথ্য সংগ্ৰহ কৰা? সুবিধা হ'ব নেকি? ষ্টাৰ্ট কৰিছোঁ, মানে বোধ কৰোঁ অসুবিধা নহ'ব। মানে আমি আগৰ বিএলঅ'কো সহায় ল'ম আৰু মানে ওচৰৰ চিনাকি মানুহৰ পৰাও আমি সহায় লৈ আছোঁ আৰু তেওঁলোকৰ পৰা। নিশ্চয়কৈ আচলতে যিহেতু আগন্তুক নিৰ্বাচন, বিধানসভা নিৰ্বাচনৰ যাক লৈ দেখিবলৈ পোৱা গৈছে নিৰ্বাচন আয়োগ সাজু হৈ পৰিছে আৰু এফালে দেখিবলৈ পোৱা গৈছে বিএলঅ'সকল সাজু হৈছে, তেওঁলোকে ঘৰে ঘৰে গৈ পুনৰীক্ষণ কৰিব ভোটাৰসকলৰ তথ্য আৰু সংশোধনী কৰা হ'ব এই তথ্যসমূহ, যাৰ কাৰণে এতিয়া মঙলদৈ দৰং জিলাৰ মঙলদৈ, চিপাঝাৰ আৰু দলগাঁৱত ঘৰে ঘৰে গৈ বিএলঅ'সকলে তথ্য সংগ্ৰহ কৰিবৰ কাৰণে সাজু হৈছে। আজিৰ পৰা আৰম্ভ হ'ব এই এছআৰ প্ৰক্ৰিয়া। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।